হুজাই এফআৰইউৰ আধাৰ সেৱা কেন্দ্ৰত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ। আধাৰ সেৱা কেন্দ্ৰত নিয়োজিত কম্পিউটাৰ অপাৰেটৰ সংগীতা দত্তৰ বিৰুদ্ধে এই অভিযোগ। আধাৰ কেন্দ্ৰলৈ অহা লোকৰ পৰা 250 টকাৰ পৰা 500 টকা পৰ্যন্ত ধন সংগ্ৰহ কৰে সংগীতা দত্তই। এই ধন সংগ্ৰহক লৈ উক্ত আধাৰ কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আধাৰত নিজৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে আদায় দিবলগীয়া হয় 500 টকা। ফোন পে যোগে ধন লোৱাৰ অভিযোগ কম্পিউটাৰ অপাৰেটৰ সংগীতা দত্তৰ বিৰুদ্ধে। এই কাৰ্যত সংগীতা দত্তক সহায় কৰাৰ অভিযোগ জিলা আয়ুক্ত কাৰ্যালয়ৰ এজন কৰ্মীৰ। ইয়াকে লৈ আধাৰ কেন্দ্ৰত বাক বিতণ্ডাৰো সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি উক্ত যুৱকজনৰ সহযোগত ধন সংগ্ৰহৰ অভিযোগ সংগীতা দত্তৰ বিৰুদ্ধে। অতি শীঘ্ৰে এই ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। আমি জনাইছো যে আধাৰ কেন্দ্ৰটোত ইতিমধ্যে সংগীতা দত্ত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিয়োজিত হৈ আছে, কিন্তু জিলা আয়ুক্ত কাৰ্যালয়ৰ এজন যুৱকৰ সহায়ত আমি জনাইছো যে প্ৰতিগৰাকী লোকৰ পৰা গ্ৰাহকৰ পৰা 250 টকা বা 500 টকাৰ পৰ্যন্ত লোৱাৰ অভিযোগ সংগীতা দত্তৰ বিৰুদ্ধে। বহুতৰে হাতে হাতে আছে ফোন পে বা গুগল পেৰ সেই প্ৰমাণসমূহ। গতিকে কি কয় ভুক্তভোগীয়ে, কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল কাৰ্যালয়টোত, শুনোৱা হওক তেওঁলোকৰ মুখেৰে। ৰাতিপুৱা মোৰ মেছেজ আহিছিলে, মোক কৈছে আজি এফআইআৰত যাম, কিবা আধাৰ কাৰ্ডৰ কিবা কৰাব, লিংক কৰাব, কিবা কৰাব। মোৰ মেছেজ আহিছিলে আৰু মোৰ শাশুড়ী মা আহিছিলে, তো মোক ক'লে তুমি 500 এটা অনলাইনত দিয়া। মই তাক দিলোঁ। দিয়াৰ পিছত ঠিক গুচি গ'ল ঘৰত। মই আজি আমাৰ একাদশী চলি আছিলে, তাতে মই নিয়ম চিয়ম কৰিলোঁ, এনে বহিলোঁ বোলে। মোক কৈ আছে আজি গৈছিলোঁ তোমাৰ এফআইআৰত, মোৰ পৰা আৰু মাৰ পৰা 800 ৰুপিজ লৈ গ'ল। মানে কিয় লৈছে? কৈছে তোমাৰ নামটো যে তুমি যে মোৰ লগত বিয়া পাতিছা, বাপী ঘোষ, ইহঁতৰ প্ৰুফ লাগে, 400 লৈ লৈছে। এইটোতো আমি গম নাপাওঁ। তেতিয়া মই ভাইটিক ফোন কৰিলোঁ, মোৰ ভাইটি ইউকো বেংকত থাকে, ই নেটত মাৰি চালে অনলি 75 ৰুপিজ কিবা কাৰণে। যে আমি জানো এইটো গভৰ্ণমেণ্টৰ হয়, ফ্ৰী হ'ব, ঠিক আছে তোমালোকে 100 টকা লোৱা। 400 টকা কৰি মোৰ পৰা, মোৰ মিছেছৰ পৰা 400 লৈছে, মোৰ শাশুৰ বৌৰ পৰা 400 লৈছে এনেকৈ। আৰু দুখীয়া মানুহ ইমান আহি আছিল ৰাতিপুৱা। মোৰ মিছেছে ক'লে ইয়াতে কৰিব পৰা নাই, ইয়াতে গুচি গ'ল। আপোনালোকৰ টকাটো অনলাইনত লৈছে? মই অনলাইনত দিছোঁ, এইটো মোৰ মিছেছে দিছে অনলাইনত, 500 দিছে অনলাইনত। কিবা কৈছে কি মোৰ মিছেছৰ নামটো আপোনাৰ মোৰ লগত লিংক কৰাবৰ কাৰণে। আকৌ মোৰ পিহিৰ পৰা 250 টকা লৈছে, খালি লিংক কৰাবৰ কাৰণে 250 লৈছে। বুজাই এফআইআৰ এনেকৈ যদি দালালি যদি অপেন। আপোনাৰ নামটো? মোৰ নাম বাপী ঘোষ। মোৰ ঘৰ এফআইআৰ পিছফালে মোৰ ঘৰ, 100 মিটাৰ নহয় মোৰ ঘৰ। আগতে কি এনেকুৱা হৈছে নেকি? আগত হৈছে, আমাৰ লগত যদি এনেকুৱা হৈছে, আগতো এনেকুৱা হৈছে। নতুন কথা নহয় এইটো, লোভ হৈ গ'ল নহয়। ইহঁতে কাৰ লগত লৈছে গম পোৱা নাই। মইতো